সকলোকে সুপ্ৰভাত জনাই প্ৰতিবেদনৰ আৰম্ভণি কৰিছোঁ। লগতে প্ৰতিবেদনত হ'ব পৰা ভুল ত্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ। আজি যিহেতু প্ৰশিক্ষণৰ প্ৰথম দিন, গতিকে সকলোখিনি প্ৰশিক্ষাৰ্থী একেলগ হওঁতে কিছু সময়ৰ প্ৰয়োজন হৈছে। ৰাতিপুৱা 9:25 প্ৰাতঃসভা অনুষ্ঠিত হয়। প্ৰাতঃসভা চলোৱাত সহযোগ কৰা শিক্ষাগুৰুসকল হ'ল মাননীয় সপ্তচন্দ্ৰ দাস, হেমন্ত চৌহৰীয়া, মাননীয় লাৱণ্য ভৰালী আৰু সৰস্বতী ঘোষ বাইদেউ। মাননীয় লাৱণ্য ভৰালী বাইদেৱে অতি সুন্দৰ প্ৰাৰ্থনাৰে আমাৰ সকলোৰে মনটো উপজীৱতাৰে ভৰাই তোলে। প্ৰাতঃসভাৰ যাৱতীয় কামখিনি সমাপনৰ পাছত শিক্ষাগুৰুসকলৰ মাজত এটি হোৱাটছআপ গ্ৰুপ DHSS FNL First Phase নামৰ গ্ৰুপ খোলা হয়। তাৰ পাছত শিক্ষাগুৰুসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰি টেষ্ট দিয়ে। অৱশ্যে ছাৰ্ভাৰ ডাউন থকা হেতুকে হয়তো 2-1গৰাকী পৰীক্ষাৰ্থী এই প্ৰি টেষ্ট দিয়াৰ পৰা বঞ্চিত হ'ব পাৰে। ইয়াৰ পাছতে আমাৰ সমল ব্যক্তিসকলে পৰীক্ষাৰ্থীসকলক 6টা দলত ভাগ কৰি দিয়ে। ইয়াৰ পাছতে চাহ চিনাকি পৰ্ব আৰম্ভ হয়। সমল ব্যক্তিদ্বয় ক্ৰমে মাননীয় শ্ৰী ৰাজু বৰা আৰু মহম্মদ গিয়াছুদ্দিন আহমেদ ছাৰে নিজৰ চিনাকি দিয়াৰ লগতে প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ নিজৰ পৰিচয়সমূহ দাঙি ধৰে। এইখিনিতে এটা উল্লেখ কৰিবলগীয়া বিষয় হ'ল যে আমাৰ বুজি ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন উত্তৰ দিবলৈ উৎসাহিত কৰা হৈছে। কথা পাতোঁতে ঘৰুৱা ভাষাত আলোচনা কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছে। অনুশীলনৰ কাৰণে ছবি আৰু ফটোৰ আখৰ সংযোগ কৰিবলৈ দিয়া হৈছে। চৌকাখনৰ শিশুক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ ৰঙীন ছবি কাঠৰ লগত সংগতি ৰাখি বনোৱা হৈছে, যাতে ল'ৰা ছোৱালীক আকৰ্ষিত কৰে। কিতাপখনত শিশুক আকৰ্ষণ কৰিব পৰাকৈ প্ৰতিটো পাঠ কবিতা আৰু গীতেৰে প্ৰস্তুত কৰা হৈছে। চৌকাখনৰ কিতাপখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত মনোযোগী বিদ্যালয়লৈ আহিবলৈ অধিক আগ্ৰহী কৰি তোলা হৈছে। আৰু এটা সংখ্যাৰ আগৰখনটো আছিলে, তথাপি এইখনটো ডিজিটেল বিষয়বস্তু উপস্থাপন কৰিবলৈ QR কোড ব্যৱহাৰ কৰা হৈছে। এইখিনি আছিলে। কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বোলা কুফা খেলো। কুকুলি মুকুলি কুকুলিকে খেলা কুকুলি মুকুলি কুকুলিকে খেলা মন যদি ডাৱৰীয়া মুকলিলে বোলা